नमस्कार, नॉर्थ ईस्ट तब तक में आपका स्वागत है। स्टूडियो में एक बार फिर से मैं दुलमनी। असम में चुनाव संपन्न होने के बाद आज प्रदेश कांग्रेस अध्यक्ष रिपुन बोरा ने राज्य में महागठबंधन की सरकार बनने का एक बार फिर दावा किया। उन्होंने राजीव भवन में एक पत्रकार सम्मेलन में कहा कि इस बार लोगों ने बदलाव के लिए वोट किया है। তিনিওটা পৰ্যায় হৈ যোৱা যিটো ভোট গ্ৰহণ হৈ গ'ল তাৰ যিটো আমাৰ সাৰ্ভে আমাৰ পাৰ্টিৰ দলীয় এছেছমেণ্ট আমি নিজাকে এছেছমেণ্ট কৰিছোঁ, পাৰ্টিৰ লেভেলত কৰিছোঁ আৰু কিছুমান আউটচোৰ্চ কিছুমান এজেঞ্চি লগাই কনচালটেঞ্চি লগাই আমি কিছুমান কৰিছোঁ এছেছমেণ্ট কৰিছোঁ আৰু এই গোটেই এছেছমেণ্টবিলাকৰ পৰা এইটো স্পষ্ট হৈছে যে তিনিওটা পৰ্যায়ৰ আমি মানে কংগ্ৰেছ আৰু মিত্ৰ জোঁটে আমি সুইপ কৰিম, মানে আমি সাংঘাতিক ধৰণে আমি সংখ্যাগৰিষ্ঠতা আমি লাভ কৰিম, আমাৰ চৰকাৰ হ'ব, তাত কোনো মাত্ৰে কোনো ধৰণৰ সন্দেহ নাই। এই গোটেই কথাবিলাক দেখি আমাৰ এনেকুৱা মনত সন্দেহ হৈছে আৰু এইটো বিজেপি যে হাৰিব এইটো স্পষ্ট হৈ গৈছে। বিজেপিয়ে হাৰিব, তেওঁলোকে উৎখাত হ'ব, এইটো স্পষ্ট হৈ আউট অফ ফ্ৰাষ্ট্ৰেশ্যন। গতিকে এতিয়া বিজেপিৰ লক্ষ্য হৈছে যিকোনো প্ৰকাৰে জিকিব লাগে। গতিকে আউট অফ ফ্ৰাষ্ট্ৰেশ্যন দে কেন গ' টু এনি এক্সটেণ্ট গতিকে আমাৰ তেওঁলোকৰ ওপৰত বিশ্বাস নাই। গতিকে ষ্ট্ৰং ৰুমতো তেওঁলোকে EVM হয় মেনিপুলেট কৰিব পাৰে, নহয় সলনি কৰিব পাৰে। দেয়াৰ ইজ এভৰি পচিবিলিটি। এইখন চিঠিৰ যোগেদি আমি ইলেকশ্যন কমিশ্যনক ৰিকুৱেষ্ট কৰিছোঁ কি বুলি যে ষ্ট্ৰং ৰুমবিলাকত গভৰ্ণমেণ্টে যি ইলেকশ্যন কমিশ্যনে যি CC কেমেৰা লগাইছে সেইটো লগাইছে অকল ষ্ট্ৰং ৰুমৰ পৰাহে লগাইছে, কিন্তু বাহিৰত আমি কৈছিলোঁ যে আমাৰ পলিটিকেল পাৰ্টিবিলাকক নিজাববীয়াকৈ CC কেমেৰা লগাবলৈ পাৰ্মিশ্যন দিব লাগে বাহিৰত। গতিকে এইটো আমি ডিমাণ্ড কৰিছিলোঁ for the purpose of free and fair vote and for the purpose of maintaining transparency. আৰু এখন চিঠি লিখিছোঁ, এইখন চিঠি হৈছে আজি লিখিছোঁ, এইখনৰ যোগেদি আমি ক'ব খুজিছোঁ যে ষ্ট্ৰং ৰুমবিলাকত যি CC কেমেৰা আছে এই CC কেমেৰাৰ যিটো লিংক এক্সেছ এইটো প্ৰত্যেকজন কণ্টেষ্টিং কেণ্ডিডেটক শ্বেয়াৰ কৰিব লাগে। যদি সেইটো হ'ব পাৰে হোৱাট ইজ দি হাৰ্ম? কেণ্ডিডেটবিলাকো সেইটো চাই থকাত কি অসুবিধা আছে? और वहीं रिपुन बोरा ने कहा कि चुनाव के दौरान EVM में गड़बड़ी करने की भी कोशिश की गई, लेकिन लोगों की जागरूकता के कारण मामले प्रकाश में आ गए। वहीं उन्होंने भाजपा पर भविष्य में EVM में गड़बड़ी करने की आशंका भी जाहिर की। ইলেকশ্যন কমিশ্যনক আমি মেমৰেণ্ডাম দিছিলোঁ আৰু ইলেকশ্যন কমিশ্যনে আমাক এচিয়ৰ কৰিছে যে থাৰ্ড ফেজত এনেকুৱা ঘটনা নহয়। উই উইল এনচিয়ৰ। ইলেকশ্যন কমিশ্যনে কৈছিল উই হেভ টেকেন অল প্ৰিকশ্যনাৰী মেজাৰ্ছ যাতে থাৰ্ড ফেজত এনেকুৱা ধৰণৰ একো নহয়। কিন্তু তেনেকৈ কোৱাৰ পিছত আপোনালোকে যোৱাকালি দেখিলে থাৰ্ড ফেজত বিভিন্ন ঠাইত EVMৰ যিবিলাক ঘটনা হৈছে বৰপেটা, বৰক্ষেত্ৰী সমষ্টি, ধাৰাপুৰ, আমাৰ গুৱাহাটী ৱেষ্টত, তাৰপিছত আপোনাৰ এইটো কি বুলি কয় গোলোকগঞ্জ এই গোটেইবিলাকত যে EVM যে যিটো গাড়ীত ধৰা পৰিছে, তেওঁলোকে যদিও কৈছে তেওঁলোক নিৰ্বাচনৰ লগত জড়িত কৰ্মচাৰী, ছাছপিচিয়াছ ধৰণে সন্দেহজনক ধৰণে তেওঁলোকে EVM ট্ৰেন্সপৰ্টেশ্যন কৰিছে। আৰু কিয় চৰকাৰে কিয় প্ৰশাসনে পুলিচ দিব পৰা নাই? লগত যদি পুলিচ থাকে তেতিয়া সেই EVMৰ নিৰাপত্তা থাকে। ছেক্টৰেল অফিচাৰে নিছে EVM গাড়ীত, তেওঁলোকে কৈছে যে আমি এক্সচেঞ্জ কৰিবলৈ নিছোঁ, বেয়া হোৱা EVMবিলাক আমি ৰিপ্লেচ কৰিবলৈ নিছোঁ, কিন্তু হ'লেওতো সেই EVMতো বাটত কোনোবা দুৰ্বৃত্তই কাঢ়ি লৈ যাব পাৰে। গতিকে তেওঁলোকে কিয় পুলিচ দিয়া নাই? নিৰাপত্তাৰক্ষী কিয় দিয়া নাই? ইলেকশ্যন কমিশ্যন ছেকেণ্ড ফেজৰ ঘটনাবিলাকৰ পৰা তেওঁলোকে শিক্ষা ল'ব বুলি আমি ভাবিছোঁ, কিন্তু ছেকেণ্ড ফেজৰ ঘটনাবিলাকৰ পিছত ইলেকশ্যন কমিশ্যনে শিক্ষা লোৱা নাই। ইয়াৰ পৰা বুজা যায় যে ইলেকশ্যন কমিশ্যনে বিজেপি গভৰ্ণমেণ্টৰ প্ৰেছাৰত তেওঁলোকে কাম কৰিছে, নিজৰ স্বতন্ত্ৰতা তেওঁলোকে বৰ্তাই ৰাখিব পৰা নাইকিয়া। আমি এই কথাটোত ধিক্কাৰ দিছোঁ আৰু আজি আমি ডিমাণ্ড কৰিছোঁ যে ইলেকশ্যন কমিশ্যন মাষ্ট ক্লেৰিফাই টু দি পিপুল অফ আছাম। ইলেকশ্যন কমিশ্যন নে প্ৰশাসনৰ ওচৰত চাৰেণ্ডাৰ কৰিছে,
ইলেকশ্যন কমিশ্যন আমি নিজে লক্ষ্য কৰিছোঁ এই কথা এই যে যোৱাকালি যিবিলাক ঠাইত EVM ধৰা পৰিল মানুহে পাব্লিকে ধৰা পেলাইছে গাড়ী আৰু ট্ৰেন্সপৰ্টেশ্যন হৈ থাকোঁতে EVM ধৰা পেলাইছে আৰু ইয়াৰ ফলত ক'ৰবাত গুলী চালনা হৈছে গতিকে আমি আজি ইলেকশ্যন কমিশ্যনৰ পৰা আমি এটা ষ্টেটমেণ্ট ডিমাণ্ড কৰিছোঁ ক্লেৰিফিকেশ্যন ডিমাণ্ড কৰিছোঁ যে ইলেকশ্যন কমিশ্যনে অসমৰ মানুহক কনভিন্স হোৱাকৈ তেওঁলোকে এটা ক্লেৰিফিকেশ্যন দিব লাগে আণ্ডাৰ হোৱাট চাৰ্কামষ্টেঞ্চেছ এই EVMবিলাক ব্ৰড ডে লাইটত আৰু ইলেকশ্যন চলি থকা অৱস্থাত ইয়াৰ ট্ৰেন্সপৰ্টেশ্যন হৈ আছিল ইফালৰ পৰা সিফালে অনা নিয়া হৈ আছিল ইয়াৰ এটা যুক্তিসংগত আৰু কনভিন্সিং रिप्लाई इलेक्शन कमीशन ने দিব লাগে और वहीं उन्होंने शिखा शर्मा की गिरफ्तारी पर भी प्रतिक्रिया व्यक्त की रिपुन बोरा ने कहा कि शिखा शर्मा की गिरफ्तारी का वे विरोध नहीं करते हाँ मगर पीयूष हजारिका को क्यों गिरफ्तार नहीं किया गया शिखा शर्मा धरिছে অল ৰাইট পীযুষ হাজৰিকা কিয় আজিলৈকে চৰকাৰে ধৰা নাই পীযুষ হাজৰিকা কিয় ধৰা নাই পীযুষ হাজৰিকা যি ধৰণৰ সাংবাদিক এজনক যেনেধৰণৰ আইন হাতত তুলি যি ধৰণৰ তেওঁ ভাবুকি দিছে খতম কৰি দিম তোক জান জিনা হাৰাম কৰি দিম তোক মাৰি পেলাম এনেধৰণৰ কথা কৈছে দিছ ইজ এটেম্প টু মাৰ্ডাৰ হত্যাৰ ভাবুকি দিছে গতিকে তাৰ পিছত এই মিনিষ্টাৰজনক গভৰ্ণমেণ্টে একো কৰা কোনো ধৰণৰ সোধপোছ কৰা নাই একো কৰা তেতিয়াহ'লে ক'ত গ'ল প্ৰশাসন ক'ত গ'ল চৰকাৰৰ নিৰাপত্তা ক'ত গ'ল গণতন্ত্ৰ ক'ত গ'ল